বাচ্চাসকল তোমালোকক মই আজি দশম শ্ৰেণীত অনুশীলনী 3.6 অংক কৰি দিম। এই অংককেইটা খুব দৰকাৰী। তোমালোকৰ মেট্ৰিকত ইয়াৰ পৰা এটা অংক আহে অনুশীলনী 3.6 পৰা 4 নম্বৰ থাকে। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। গতিকে মই এতিয়া পাঠটোলৈ যাওঁ। ইয়াত চোৱা তোমালোকৰ 3.6 অনুশীলনী 3.6 তিনিটা অংক মই পাতি দিছোঁ। এই তিনিটা অংক কিন্তু আমাৰ প্ৰতিটো অংকই কিন্তু ৰৈখিক দুটা চলকৰ ৰৈখিক সমীকৰণ আকাৰত নাই, কিন্তু আমি সেইটো ৰৈখিক আকাৰত বনাই ল'ব লাগিব। সেইটোৱে ডিফাৰেঞ্চ। আৰু বাকীখিনি তোমালোকে প্ৰতিস্থাপন পদ্ধতি, তোমালোকৰ অপনয়ন পদ্ধতি আছে, বজ্ৰগুণন পদ্ধতিৰ সমাধান কৰিবা। সেই তিনিটা পদ্ধতিতে তুমি যিকোনো এটা সমাধান কৰিব পাৰিবা। এতিয়া চাপ'জ মই 2 নম্বৰ অংকটো কৰিছোঁ। সলিউশ্যন 2টোৱে আৰম্ভ কৰিছোঁ। 2টো কেনেকৈ কৰিব চাবা। আমাক দিয়া আছে কুৱেশ্যনটো আমাৰ আছে 2√x প্লাছ 3√y ইজুকেলটো দিয়া আছে 2। এতিয়া আমি এই সমীকৰণটো আমি ax প্লাছ by প্লাছ c ইজুকেল 0 আমি দুটা চলকৰ ৰৈখিক সমীকৰণৰ ৰূপত নিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মটো। গতিকে আমি কি কৰিব লাগিব, ইয়াত আমি তাক এনেকৈ লিখিব পাৰোঁ নে চোৱা। এইটো অৰ্থ হ'ল 2 আছেই পূৰণ 1/√x। এইটো এনেকৈ লিখিব পাৰিম। প্লাছ ইয়াকো এনেকৈ লিখিব পাৰি, ওপৰত 3 আছে, 3টো লিখা, 3 লিখি পেলাই ইনটু 1/√y। এইটো সমীকৰণ তুমি 1 দিলা। এইটো 1 নম্বৰ সমীকৰণ চাপ'জ 1। 2 নম্বৰ সমীকৰণটো দিয়া আছে 4/√x মাইনাছ 9√y ইজুকেল দিয়া আছে -1। ইয়াকো তেনেকৈ লিখা 4 ইনটু 1/√x মাইনাছ 9 ইনটু 1/√y ইজুকেল টু -1। এইটো আমি 2 নম্বৰ সমীকৰণ ধৰিলোঁ। এতিয়া চোৱা আমি ইয়াক ৰক্ষী আকৌ নিব লাগিলে 1/√x মানে আমি কিবা এটা বেলেগ বহাব লাগিব। ইয়াতো আমাৰ 1/√x আছে 1 নম্বৰ সমীকৰণটোত, ইয়াতো 2 নম্বৰ সমীকৰণটোত 1/√x আছে। এইটো একে আছে। ইয়াতো 1/√y আছে, ইয়াতো 1/√y আছে। এই দুটা একে আছে, এই দুটা একে আছে। গতিকে আমাৰ অসুবিধা একো নাই। আমি এইটো মানে কিবা এটা আমি ধৰি লওঁ সংখ্যা a b তোমালোকে p q u v যি ধৰিব পাৰা। গতিকে আমি এনেকৈ ধৰি লওঁ 1 নং এতিয়া 1 নং আৰু 2 নঙত 1/√x মানে মই a ধৰিব পাৰোঁ, a ললোঁ, আৰু 1/√y ইজুকেল টু b। 1 নং আৰু 2 নঙত 1/√y মানে a আৰু 1/√x মানে a আৰু 1/√y মানে b বহুৱাই পুট কৰি দিলোঁ। এইটো পুট কৰিম ইয়াত। এতিয়া 1 নং আৰু 2 নঙত 1/√x মানে a বহাম। এতিয়া আমাৰ 1 নংটো হৈ যাব, এইটো চাবা 1 নংটো হৈ যাব, এইটো a হ'ব, a প্লাছ এইটো b হ'ব, এইটো ইয়াত b বহাই দিয়া b, এইটো হৈ গ'ল 2। এইটো সমীকৰণ তোমালোকে 3 নম্বৰ ধৰা, 3 নম্বৰ ধৰিলা। আকৌ তেনেকৈ তুমি 2 নঙত বহাই দিয়া, 2 নঙত 4a, ইয়াত চোৱা 4a 9b ইজ ইকুৱেল টু -1। এইটো তুমি
4 নম্বৰ ধৰিলা এতিয়া আমাৰ এইটো লিনিয়াৰ ইকুৱেশ্যনৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হৈ গ'ল লিনিয়াৰ ইকুৱেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্ম হৈ গ'ল গতিকে আমি এতিয়া এই দুটা সমাধান কৰিম 3 আৰু 4 এতিয়া চোৱা 3 নঙক যদি 2 ৰে পূৰণ কৰি দিয়া তেতিয়া 2 দুগুণ 4 হ'ব ইয়াত 4 আছেই 4 নম্বৰত গতিকে এই দুটা প্লাস প্লাস মিলি যাব বিয়োগ কৰিলে কেনসেল হৈ যাব গতিকে 3 নঙক পূৰণ 2 দি পূৰণ কৰি দিয়া 3 নং পূৰণ 2 তেতিয়া তোমাৰ কি হয় চাবা তেতিয়া হ'ব তোমালোকৰ ইয়াত 4 হৈ যাব 4a পূৰণ কৰি দিয়া 4a প্লাস 6 হ'ব 6b পূৰণ কৰি যোৱা নেক্সট তো হ'ব 2 দুগুণ 4 আমি 2 ৰে পূৰণ কৰি গলো এতিয়া এটো নাম্বাৰিং কিবা এটা ধৰা নাম্বাৰিং গতিকে 4 5 নম্বৰ ধৰা 5 ধৰিলো এতিয়া 4 আৰু 5 ৰ মতে সম্বন্ধটো আমি বিয়োগ কৰিব পাৰিম চাবা 4a 9b ইবাৰ গতিকে আমি 5 নম্বৰ পৰা 4 নং বিয়োগ কৰি দিলো 5 নম্বৰ পৰা 4 নং বিয়োগ কৰি দিলো কি হয় চাবা এতিয়া আমাৰ 5 নং আছিল এইখিনি লেফট হ্যান্ড সাইড লব লাগিব 4a plus 6b বিয়োগ এইখিনি ইয়াৰ লেফট হ্যান্ড সাইড 4 নম্বৰ 4a minus 9b is equal to গতিকে এফালে 5 নম্বৰ 4 আছিল 4 বিয়োগ আমাৰ 1 আছে এটা চোৱা এটা আমাৰ এখিনি হলে চোৱা আমি 3 নঙক কেৰে পূৰণ কৰিলো 2 ৰে পূৰণ কৰিলো 3 নঙক 2 ৰে পূৰণ কৰিলে হ'ব 4 3 6 হ'ব 2 গুণ 4 হ'ব এটা 5 নম্বৰ পালো এতিয়া 5 নম্বৰ পৰা 4 নম্বৰ বিয়োগ 5 নম্বৰটো আছে আমাৰ এখিনি 4a plus 6b minus এইটো 4a minus 9b is equal to yet 4 আকৌ minus 1 আছে গতিকে মাইনাস চিন দিবা দি পৰে ব্ৰেকেটত আকৌ -1 লিখিবা এতিয়া এইখিনি কৰি যোৱা এতিয়া আমি এইখিনি কৰি যাও 4a 6b minus हो प्लस से मतलब माइनस माइनस में मतलब प्लस 9b हो 9b इटू 9b रे 9b इज इक्वल की हो 4 माइनस प्लस प्लस 1 इटा प्लस 4a माइनस 4a कैंसिल যাব 9 আৰু 6 যোগ কৰি দিয়া 15 b হ'ব আৰু ইফালে সমান হৈ গল 5 ইটা ইয়াত কি হ'ব b is equal to এটাকে এতে লিখি দিছো b is equal কি হ'ব এতিয়া এই 15 ৰে হৰণ কৰিব লাগিব গতিকে ওপৰত আছে 5 তলত 15 গতিকে কি হৈ যাব 5 3 গুণ 15 গতিকে আমি b ৰ মান পালো 1/3 এতিয়া b ৰ মান 1/3 পালো আকৌ আমি কিহৰ মান উলাই লম a ৰ মান উলাব লাগিব b ৰ মান তুমি 1 নম্বৰত বহাই দিয়া 3 নম্বৰত বহাই দিয়া b ৰ মান এই 3 নম্বৰত বহাই দিছো 3 নম্বৰত বহুৱাই 3 নম্বৰত বহুৱাই 3 নং তোমাৰ এইটো 2a plus 3b is equal 2 আছে এতিয়া ইয়াত বহাই দিলে তোমালোকৰ a ৰ মানটো পাই যাবা গতিকে ইয়াত বহাই দিয়া 2a 3 into b ৰ মান কিমান পালা 1/3 এই 1/3 বহাই দিয়া ইয়াত 2 এই 3 দিন কাটা কাটি যাব ইয়াত থাকিব twice a plus 1 is equal to 2 গতিকে এফালে twice a 2 বিয়োগ 1 গতিকে twice a is equal to 1 এটাকে a is equal লিখিব half গতিকে আমি b ৰ মানও পালো a ৰ মানও পালো এতিয়া আমি আমাৰ সমীকৰণটোত আমাৰ ধৰা আছিল আমি পুট কৰিছিল এইটো 1/2 আমি ইয়াত আকৌ বহাই দিব লাগিব
তেতিয়া আমাৰ x মানটো ওলাব তোমালোকে এইটো সাৱধান হ'ব ইয়াত আমি ধৰিছিলো যে 1/√x a আছিলে a ঠাইত তুমি কি বহাই দিয়া a মানে কি হাফ বহাই দিলা বহালে তোমালোকৰ কি হ'ব ক্ৰস মাল্টিপ্লিকেশ্যন কৰা √x মানে কি হ'ল 2 এটো স্কয়াৰিং কৰা স্কয়াৰিং কৰিলে কি হ'ব এটো x হ'ব আৰু ইফালে 2 গুণ 4 হ'ব এই x মান তোমালোকে 4 পালা আকৌ এটা আছে আকৌ 1/√y সমান b আছিল b ঠাইত বহাই দিয়া 1/3 স্কয়াৰিং কৰিবা এতিয়া ইয়াটো √y ক্ৰস পূৰণ কৰিলা এটো হ'ল ক্ৰস পূৰণ কৰিলা স্কয়াৰিং কৰিলে y মানে কি হ'ব 9 গতিকে আমাৰ সমীকৰণ আমাৰ এনসাৰটো ওলাল 4 আৰু 9 গতিকে লিখি দিয়া এটাকে নিৰ্ণয় সমাধান x মানে পালো 4 y মানে পালো 9 গতিকে এটো আমাৰ হ'ল এতিয়া ইয়াৰ পৰা মই আৰু এটা কৈ দিও বাকি তোমালোকে এটা থাকিব এটা নিজে তোমালোকে চেষ্টা কৰিবা পাৰিবা নিশ্চয় পাৰিবা কাৰণ এতিয়া ৰৈখিক সমীকৰণৰ দুটা চলক ৰৈখিক সমীকৰণৰ সমাধান আমি আগতে কৰি দিছো অনুশীলনবিলাকৰ গতিকে অসুবিধা নাই তোমালোকে নিজে কৰিবা কালি অকমান অলপ ডিফাৰেন্স খালি ইয়াতে মই কোনটো কৈ দিও 3 নম্বৰতে কৰিছো 3 নম্বৰ মেট্ৰিক এবাৰ আহি গৈছে পৰীক্ষা এটো আহি গৈছে পৰীক্ষা এটো আহি গৈছে আগৰ পৰীক্ষাৰ আহি গৈছে মেট্ৰিক পৰীক্ষা মেট্ৰিকৰ আহা প্ৰশ্ন এটো গতিকে ঠিক আছে 3 নম্বৰতে কৰি দিছো 3 নম্বৰটো আছে মই ডাইৰেক্ট কৰি যাও তুমি এনেকৈ লিখিব পাৰিবা স্যাৰ 1 নম্বৰটো আমি এনেকৈ লিখিব পাৰিম 5 into 1/x minus 1 চোৱা x minus 1 এটো চোৱা আকৌ প্লাস 1 আছে যদি 1/1 থাকিলে তোমাৰ অসুবিধা একো নাই ডাইৰেক্ট 1/1 minus 2 থাকিব একটো লিখিব নালাগে আগত 2 নেক্সট চোৱা 6 into 1/x minus 1 আজকে 3 আছে 3 লিখি দিয়া 3 into 1/1 ইয়াত তোমালোকে লক্ষ্য কৰা যে ইয়াত তোমালোকে চাইছা যে কি আছে যা আগৰ নিচিনা কৈছো আগৰ অংকটো কোৱা নিচিনা কৈ 1/x minus 1 1/x minus 1 ইয়াতে 1/y minus 2 1/y minus 2 একে আছে গতিকে এটো 1 নং এটো 2 নং 1 নং 2 নং ধৰিলো এতিয়া তুমি এইখিনতে এতিয়া 1 নং আৰু 2 নঙৰ 1/x minus 1 মানে তুমি এটা ধৰি লোৱা a ধৰিছা আৰু 1/y minus 2 মানে b ধৰা এটো পুট কৰি দিবা 1 নং আৰু 2 নঙত 1/x minus a আৰু 1/2 b is going to be বহুৱাই দিয়া বহালে কি হ'ব এটো 5 a ইয়াত কি হ'ব এটো b ইয়াত 2 হ'ব এটো নাম্বাৰিং কৰা 3 আকৌ ইয়াত নেক্সট হ'ব 6a minus 3 into b আৰু 1 আছে নাম্বাৰিং কৰা 4 এতিয়া ইয়াত সমাধানটো তোমালোকে চোৱা যে সমাধানটো কৰোতে ইয়াত সমাধানটো কৰি তোমালোকে এনেকুৱা হ'ব ইয়াত b টো আছে b ৰ মান উলাই আমি সাইনত বহাই দিম প্ৰতিস্থাপন পদ্ধতিত কৰিলে বেছি সুবিধা হ'ব কিন্তু প্ৰতিস্থাপন পদ্ধতিত কৰি যোৱা গতিকে 3 নঙৰ পৰা 3 নঙৰ পৰা b মানটো উলাই লোৱা b ইকুৱেল কি হ'ব 2 minus 5a হ'ব এটো নাম্বাৰিং 5 কৰা 5
এতিয়া বিৰ মান ক'ত বহাই দিবা 4 নম্বৰত এইটো 3 নম্বৰ পৰা ওলাইছিলো 4 নম্বৰত 4 নম্বৰত বিৰ মান বহুৱাই 4 নম্বৰ 4 নম্বৰটো এইটো আছিল ইয়াত তোমালোকৰ সুবিধা কাৰণে লিখি লবা 6a 3b is equal to 1 ইয়াত 6a 3 ব্ৰেকেট দিবা 2 minus 5a b ঠাইত বহাই দিবা এইটো 3 b ঠাইত তুমি এইখিনি বহাই দিবা 2 minus 5a এইখিনি কৰি দিয়া অকন সলভ কৰি দিয়া 6a 6 হ'ব তাৰপিছত মানে প্লাস হ'ব এইটো মাইনাস মাইনাস প্লাস হ'ব 5 3 গুণ 15 হ'ব is equal to 1 এতিয়া তোমালোকে এইটো যোগ কৰি দিয়া যোগ কৰিলে কি হ'ব 21 হ'ব এইখিনি কৰি দিছো এইটো 6 আৰু 15 যোগ কৰি দিয়া 21a হ'ব 6 টো প্লাস মাইনাস আছে হেতু প্লাস হ'ব প্লাস হলে তোমালোকৰ হ'ব 1 plus 6 এতিয়া 21a7 ইয়াতে কৰি দিলো দিয়া this imply a is going to হ'ব 7 ওপৰত থাকিব তলত 21 এটো কটাকটি কৰিলে হ'ব 7 3 গুণ 21 a মান পালো আৰু এটা b মান লাগে দিকে ইয়াত বহাই দিব লাগিব 5 নম্বৰত a মান বহালে b পাম 5 নম্বৰত 5 a মান বহুৱাই 5 নম্বৰ মান বহাই দিবা ক'ত বহাবা 5 নম্বৰত a ৰ মান বহাই দিম 5 নম্বৰটো এইটো আছে b ৰ মানটো ওলাই যাব যে b is equal to 2 minus 5 into 1/3 গতিকে ইয়াত তোমালোকে লসাগু লোৱা 3 গতিকে 3 6 5 গতিকে আমাৰ হ'ব 1/3 একে ওলাল b ৰ মানো ওলাল 1/3 a ৰ মানো ওলাল এটা কোড বহাই দিব লাগিব আমি ইয়াত বহাব লাগিব ইয়াত পুট কৰিছিলো যে এইখিনি চাব 1 বাই এতিয়া 1 বাই x is equal to a is equal কি হ'ব 1/3 তেতিয়া তুমি ক্রস পূৰণ কৰি যোৱা x minus 1 is equal to 3 হ'ব x is equal to কি হ'ব 4 এটাকে x কিলো কি গল 4 হৈ গল এটা নেক্সট টু চাবা আকো এটা আছে আকো ইয়াতে বহাই দিয়া এইটো 1 y minus 2 b ঠাইত বহাই দিয়া 1/3 আছে 1/3 বহাই দিয়া 3 ভাগৰ 1 বহাই দিলো ক্রস পূৰণ কৰি দিয়া 3 হল ইয়াতে y মানে কি হ'ব y is equal to 3 plus 2 এটাকে y মানে হল 5 গতিকে y মানে 5 ওলাল এটাকে নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান গতিকে আমাৰ নিৰ্ণয় সমাধান হ'ব x মানে 4 y মানে 5 এটো এনসার ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই দুটা অংক কৰিছো আৰু এটা আছে 1 নম্বৰ নিজে চেষ্টা কৰিবা পাৰিবা নিশ্চয় আৰু অনুলি থকা অংকবিলাক তোমালোকে ঘৰত কৰিবা তেতিয়া তুমি নিশ্চয় পাৰিবা মোৰ ধাৰণা বুজি পাইছা সম্পূৰ্ণ এটা ভিডিওটো আজি ইয়াতে সমাপ্ত কৰিলো